নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিকালি ৰেল মিজোৰামৰ ৰাজধানী আইজল চিটিলৈ যায় আৰু পৰ্যটন বহুত বৃদ্ধি পাইছে। এইটো একেবাৰে সঁচা কথা। মিজোৰামৰ বাবে এয়া এক নতুন আৰু ডাঙৰ টাৰ্নিং পইণ্ট। ভৈৰৱী চাইৰাং ৰেলপথ নিৰ্মাণে মিজোৰামক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰি তুলিছে। মিজোৰামৰ ৰাজধানী আইজল চহৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰত্বত থকা চাইৰাং ৰেলপথ পৰ্যটনৰ বাবে এক নতুন বাট মুকলি কৰিছে। আগতে মিজোৰাম গৈ পোৱাটো বহুত কঠিন আছিল, কিন্তু এতিয়া অতি সহজে আৰু অতি কম টকাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আপুনি মিজোৰামলৈ যাব পাৰে আৰু মিজোৰামৰ লোকসকলে অতি সহজে আৰু অতি কম টকাত ভাৰতৰ ৰাজধানী নিউ দিল্লীলৈ যাব পাৰে। মিজোৰামত পৰ্যটন বৃদ্ধিয়ে কি লাভ কঢ়িয়াই আনিছে? স্থানীয় ব্যৱসায়, হোমষ্টে, হোটেল, টেক্সি চালকৰ উপাৰ্জন বৃদ্ধি পোৱা দেখা গৈছে। মিজো বাঁহৰ সামগ্ৰী, মিজোৰামৰ হস্তশিল্প, বাঁহ সামগ্ৰী আৰু পৰম্পৰাগত সাজ-পোছাকৰ চাহিদা বৃদ্ধি পাইছে। মিজোৰামত প্ৰৱেশ কৰিবলৈ হ'লে এতিয়াও আপুনি ইনাৰ লাইন পাৰ্মিট ল'ব লাগিব, নহ'লে আপুনি মিজোৰামলৈ যাব নোৱাৰে।